নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। অহা 19 তাৰিখ দেওবাৰে মোহিনী একাদশী, বহাগ মাহৰ শুক্লপক্ষৰ একাদশী তিথিৰ দিনা মোহিনী একাদশী বুলি কোৱা হয়। সেইদিনা ভগৱান বিষ্ণুৰে মোহিনী অৱতাৰ লৈছিল। সমুদ্ৰ মন্থনত যেতিয়া অমৃতৰ কলহ আৱিৰ্ভাৱ হৈছিল, তেতিয়া মোহিনীৰ ৰূপ লৈ ভগৱান বিষ্ণুৱে দেৱতাসকলক অমৃত পান কৰোৱাইছিল। এইবাৰ মোহিনী একাদশী বহুত মহত্বপূৰ্ণ। সেইদিনা শুভ সংযোগত উপায় কৰিলে ব্যক্তিৰ জীৱনলৈ বহুত উন্নতি আনে, কিয়নো এইবাৰ একাদশীত অমৃত যুগ আৰু সৰ্বসিদ্ধি যুগ নিৰ্মাণ হৈছে। ইয়াৰ উপৰিও সেইদিনা সূৰ্যদেৱ আৰু শুক্ৰ বৃষ ৰাশিত থাকিব, গতিকে শুক্ৰাদিত্যৰ ৰাজযোগ নিৰ্মাণ হৈছে। এই যুগত মংগলকাৰী প্ৰভাৱত ব্যক্তিৰ উন্নতি হোৱাত সহায় কৰে। একাদশী তিথি হিন্দু ধৰ্মৰ বিশেষ মহত্ব আছে, কিয়নো একাদশী তিথি ভগৱান বিষ্ণুক সমৰ্পিত কৰা হয়। এই একাদশীৰ দিনা বিশেষ উপায় কৰিলে জীৱনত বহুত উন্নতি কৰিবলৈ সক্ষম হয়। উন্নতিৰ বাট খোল খাই যায়। কিনো এই উপায় জানোচোন আহক, যিটো কৰিলে ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীৰ বিশেষ কৃপা প্ৰাপ্তি হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, হিন্দু সনাতন ধৰ্মত মান্যতা অনুসৰি মোহিনী একাদশীৰ দিনাই ভগৱান শ্ৰী বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল। মোহিনীৰ ৰূপ লৈ সাগৰ মন্থনত আৱিৰ্ভাৱ হোৱা অমৃত দেৱতাসকলক পান কৰাইছিল। মনা যায় দেৱাসুৰৰ সংগ্ৰামৰ অন্ত মোহিনী একাদশীৰ দিনাই হৈছিল। এইবাৰ একাদশী তিথি আৰম্ভ হৈছে 18 তাৰিখ পুৱা 11:22 পৰা আকৌ শেষ হৈছে 19 মে দুপৰীয়া 1:50। যদি পূজা কৰে শুভ মুহূৰ্ত হৈছে 19 তাৰিখ পুৱা 7:10 পৰা দুপৰীয়া 12:18 ভিতৰত পূজা কৰাটো শুভ। যদি ব্ৰত কৰে, ব্ৰত খোলাৰ সময় 20 তাৰিখ পুৱা 5:28 পৰা পুৱা 8:12 ভিতৰত ব্ৰত খুলিলে শুভ ফল পায়। এদিনা পুৱা গা পা ধুই লক্ষ্মী নাৰায়ণক বিধি বিধানে পূজা কৰিব লাগে, ব্ৰত ৰাখিব লাগে। এনে নিয়ম মানিলে জীৱনত দুখ দুৰ্গতি অপায় অমংগল আদি দূৰ হয়, পাপ খণ্ডন হয়, বাধা বিঘিনিও দূৰ হয়, ভক্তৰ ইচ্ছা পূৰ্ণ হয়। গতিকে সেইদিনা শ্ৰী বিষ্ণু আৰু মা লক্ষ্মীক অৱশ্যেই পূজা কৰিব। ব্ৰত কৰাটো বহুত শুভ আৰু লাভদায়ক। অৱশ্যে ব্ৰত কৰিলে দশমী তিথিৰ পৰা আৰম্ভ কৰিব লাগে, কিন্তু ব্ৰত খোলাৰ সময় সদায় শুভ সময়তহে ভাঙিব লাগে।